Hello my dear student, eQuipath YouTube চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 11 ফিজিক্সৰ মেকানিকেল প্ৰপাৰ্টিজ অফ মেটাৰ নামৰ চেপ্টাৰটো ডিসকাস কৰিম। চেপ্টাৰটোৰ ইম্পৰ্টেন্ট টপিক কেইটা হ'ল স্ট্ৰেছ, ষ্ট্ৰেইন, মডুলাছ অফ ইলাষ্টিচিটি, স্ট্ৰেছ ষ্ট্ৰেইন কাৰ্ভ, পয়জন ৰেচিও আৰু ইলাষ্টিক পটেনশিয়েল এনাৰ্জি ইন এ ষ্ট্ৰেটচ ৱায়াৰ। এই চেপ্টাৰটোৰ ভিডিঅ'টো মই তিনিটা খণ্ডত ৰাখিম বুলি ভাবিছো। এইটো ভিডিঅ'টোৰ প্ৰথম খণ্ড। ইয়াতে আমি স্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ ওপৰত ডিসকাস কৰিম। বাকি দুটা খণ্ডত আমি ৰৈ যোৱা টপিক কেইটা আৰু প্ৰবলেম ডিসকাস কৰিম বুলি ভাবিছো। লেটস স্টাৰ্ট। এইটো চেপ্টাৰৰ আগৰ মেকানিক্সৰ চেপ্টাৰ ফৰ এক্সাম্পল নিউটন ল অফ মোশন, ৱৰ্ক পাৱাৰ এনাৰ্জি আদিত আমি সলিড বডিবোৰক পাৰফেক্টলি ৰিজিড বডি বুলি কনসিডাৰ কৰিছিলো। দ্যাট মিন্স বল প্ৰয়োগ কৰিলেও বডিবোৰৰ শেপ এণ্ড সাইজৰ কোনো পৰিৱৰ্তন নহয়। But in reality, solid বডিবোৰ ডিফৰ্মেবল হয়। বডিবোৰক বল প্ৰয়োগ কৰি আমি ষ্ট্ৰেচ, কম্প্ৰেছ, বেণ্ড আদি কৰিব পাৰো। এইটো চেপ্টাৰত আমি ডিফৰ্মেবল সলিড বডিবোৰৰ প্ৰপাৰ্টিবোৰৰ বিষয়ে ডিসকাস কৰিম। স্টাৰ্টিংত আমি ইলাষ্টিক আৰু প্লাষ্টিক বডিনো কি জানি লওঁ আহা। According to the definition, elastic body হল a body that returns to its original shape and size on the removal of deforming force. Example হিচাপে আমি এই ৰাবাৰ ডলক ল'ব পাৰো। স্টাৰ্টিংত ই এনেকুৱা শেপত আছে। এতিয়া আমি ৰাবাৰ ডলক জোৰে টানি বল প্ৰয়োগ কৰিলো, যাৰ ফলত ই ইলংগেট হৈছে। ইয়াৰ শেপৰ চেঞ্জ হৈছে। এতিয়া ৰাবাৰ ডল আমি এৰি দিলো। কি দেখিলো? ই অৰিজিনেল শেপলৈ ৰিটাৰ্ণ হৈছে না নাই? হৈছে ন? তো এনেকুৱা বডিবোৰক আমি ইলাষ্টিক বডি বুলি কওঁ। আৰু এই প্ৰপাৰ্টিটোক ইলাষ্টিচিটি বুলি কওঁ। প্লাষ্টিক বডিবোৰ ইয়াৰ অপোজিট হয়। প্লাষ্টিক বডি does not return to its original shape and size after removal of the deforming force. এক্সাম্পল হিচাপে আমি এই ষ্টীল ৱায়াৰডালক ল'ব পাৰো। বল প্ৰয়োগ কৰি এৰি দিয়াৰ পিছত আমি দেখিব পাৰো যে ই নতুন শেপ এটা লৈছে। ই আগৰ শেপলৈ ঘূৰি যোৱা নাই। তো এনেকুৱা বডিবোৰক আমি প্লাষ্টিক বডি বুলি কওঁ। নেক্সট টপিক হ'ল স্ট্ৰেছ। স্ট্ৰেছ কি হয় আমি ডেফিনেশনটো পঢ়ো আৰু একেলগে ডিসকাস কৰি যাওঁ আহা। When forces are applied on a body in such a manner that the body is still in static equilibrium, it is deformed to small or large extent. চোৱা, যেতিয়া আমি বডি এটাত ফোর্স এপ্লাই কৰো ই ডিফর্ম হ'ব। এই ফোর্সটো এনেকৈ এপ্লাই কৰিব লাগিব যাতে বডিটো ষ্টেটিক ইকুইলিব্ৰিয়ামত থাকে। এতিয়া ষ্টেটিক ইকুইলিব্ৰিয়াম মানে কি? ষ্টেটিক ইকুইলিব্ৰিয়াম মানে হ'ল বডিটোৰ নেট এক্সটাৰ্নেল ফোর্স ইকুৱেল টু 0 আৰু নেট টৰ্ক ইকুৱেল টু 0। Now in order to bring the object back to the original shape and size, a opposing force generated inside the object, which is known as restoring force. যেহেতু বডিটো ডিফর্ম হ'ল, বডিটোৱে তাৰ অৰিজিনেল শেপলৈ ঘূৰি যাবলৈ চেষ্টা কৰিব। তাৰ ফলত বডিটোৰ ভিতৰত এটা ইণ্টাৰমলিকুলাৰ ফোর্স জেনাৰেট হ'ব, যাক আমি ৰিষ্টৰিং ফোর্স বুলি কওঁ। যেহেতু আগতে ষ্টেটিক ইকুইলিব্ৰিয়ামৰ কথা মেনশন কৰিছো, তো এই ৰিষ্টৰিং ফোর্সটোৰ নেচাৰ কি হ'ব? ষ্টেটিক ইকুইলিব্ৰিয়ামৰ বাবে ৰিষ্টৰিং ফোর্স should be equal in magnitude with deforming force, and they are opposite in nature. ইয়ালে বুজি পাইছা? So stressor definition to whole ratio of restoring force and the area in which the force is acted. Stress of গ্রিক লেটার সিগমাৰে ডিনোট কৰা হয়। স্ট্ৰেছৰ এসআই ইউনিট হ'ল নিউটন পাৰ মিটাৰ স্কোয়াৰ। নিউটন হ'ল ফোর্সৰ এসআই ইউনিট আৰু মিটাৰ স্কোয়াৰ এৰিয়াৰ। আৰু আমি নিউটন পাৰ মিটাৰ স্কোয়াৰক পাস্কেল বুলিও কওঁ। ঠিক আছে। স্ট্ৰেছ দুই প্ৰকাৰৰ।
নৰ্মেল ষ্ট্ৰেছ আৰু টেনডেঞ্চিয়েল ষ্ট্ৰেছ। নৰ্মেল ষ্ট্ৰেছত দেখা যায় যে ফ'ৰ্চটোৰ ডাইৰেকশ্যন ছাৰ্ফেচখনৰ পাৰপেণ্ডিকুলাৰ হয়। আনহাতে টেনডেঞ্চিয়েল ষ্ট্ৰেছত দেখা যায় যে ফ'ৰ্চৰ ডাইৰেকশ্যন ছাৰ্ফেচখনৰ পেৰেলেল হয়। ঠিক আছে, নৰ্মেল ষ্ট্ৰেছক ফাৰ্ডাৰ দুই ভাগত ভাগ কৰিব পাৰি, টেনচাইল এণ্ড কম্প্ৰেছিভ ষ্ট্ৰেছ। য'ত টেনচাইল ষ্ট্ৰেছে বডিটোক ইলংগেট কৰে, আনহাতে কম্প্ৰেছিভ ষ্ট্ৰেছে বডি এটাক কম্প্ৰেছ কৰে। নেক্সট টপিকটো হ'ল ষ্ট্ৰেইন। যেতিয়া বডি এটাত ফ'ৰ্চ এপ্লাই কৰা হয় তেতিয়া ইয়াৰ ডাইমেনশ্যনৰ চেঞ্জ হয়, হয়তো ই ইলংগেট হ'ব নতুবা কম্প্ৰেছ হ'ব, হয়নে নহয়? তো ষ্ট্ৰেইন হ'ল ৰেচিঅ' অফ চেঞ্জ ইন ডাইমেনশ্যন টু ইটছ অৰিজিনেল ডাইমেনশ্যন। ইয়াক গ্ৰীক লেটাৰ এপচিলনৰে ডিনোট কৰা হয়। ঠিক আছে, ষ্ট্ৰেইন তিনি প্ৰকাৰৰ: লংগিটিউডিনেল ষ্ট্ৰেইন, ভলিউমেট্ৰিক ষ্ট্ৰেইন আৰু শ্বেয়াৰ ষ্ট্ৰেইন। লংগিটিউডিনেল ষ্ট্ৰেইন হ'ল চেঞ্জ ইন লেংথ বাই অৰিজিনেল লেংথ। ধৰি লোৱা এই ৱায়াৰডালৰ অৰিজিনেল লেংথ L। এতিয়া আমি ৱায়াৰডালত ষ্ট্ৰেছ এপ্লাই কৰিলোঁ, যাৰ ফলত ইয়াৰ লেংথ হ'লগৈ L ডেছ। ইয়াতে চেঞ্জ ইন লেংথ কিমান হ'ল? L ডেছ মাইনাছ L, আৰু ইয়াৰ অৰিজিনেল লেংথ আছিল L, চ' ষ্ট্ৰেইন উইল বি L ডেছ মাইনাছ L বাই L। ঠিক আছে, তেনেকৈ ভলিউমেট্ৰিক ষ্ট্ৰেইন হ'ল চেঞ্জ ইন ভলিউম বাই অৰিজিনেল ভলিউম। নেক্সট শ্বেয়াৰ ষ্ট্ৰেইনটো অলপ ডিফাৰেণ্ট হয়। এইটো এক্সপ্লেইন কৰিব এই কিতাপখনৰ হেল্প ল'ম। কিতাপখনক এটা চলিড বডি বুলি কনচিডাৰ কৰা, যাৰ তলৰ ছাৰ্ফেচটো ফিক্স আছে বুলি ধৰি লোৱা। ডেট মিনছ ই মুভ নহয়। এতিয়া যদি আমি ওপৰৰ ছাৰ্ফেচখনত টেনজেঞ্চিয়েল ষ্ট্ৰেছ দিওঁ কি হ'ব? ই আগলৈ মুভ কৰিব, যাৰ ফলত এটা এংগুলৰ সৃষ্টি হ'ব, আৰু এই এংগুলটোৰ টেনজেণ্টক আমি শ্বেয়াৰ ষ্ট্ৰেইন বুলি কওঁ। ঠিক আছে, চ' টেন থিটা কিমান হ'ব? যদি আমি ব্লকটোৰ হাইট L বুলি আৰু ছাৰ্ফেচটো ডেল এক্স মুভ কৰা বুলি কনচিডাৰ কৰোঁ, টেন থিটা হ'ব ডেল এক্স বাই L। ইয়াকে শ্বেয়াৰ ষ্ট্ৰেইন বুলি কওঁ। প্ৰেক্টিকেলি চলিড বডিবোৰ বহুত কম ডিফৰ্ম হয়, তো এংগুলটো বহুত সৰু হ'ব। এণ্ড উই নো ফৰ ভেৰি স্মল এংগল টেন থিটা approximately equal to theta. So shear strain will be theta equal to del x by L. Now what is the dimensional formula of stress and strain? So stress মানে আমি কি জানো? Stress মানে force per area. Force মানে কি? Mass into acceleration. Acceleration মানে velocity divided by time. Velocity মানে কি? Displacement by time. তো force মানে কি হল? Force মানে হল mass into displacement by time square, হয়নে নহয়? আৰু এৰিয়া মানে কি? length into breadth. ঠিক আছে, তো আমি জানো যে মাস, লেংথ, টাইম, টেম্পারেচাৰ এইবিলাক কি হয়? বেস কোৱান্টিটি। আৰু আমি যিকোনো ফিজিক্যাল কোৱান্টিটিৰ ডাইমেনশ্যন এই বেস কোৱান্টিটি কেইটাৰে লিখিব পাৰো। সো মাছক আমি এম এৰে ৰিপ্ৰেজেন্ট কৰিলো,
সেকেন্ড ডিসপ্লেসমেন্ট মানে কি লেংথ তো ই এল টাইমৰ কাৰণে টি তো ফোর্সৰ ডাইমেনশন কি হল এম এল টি টু দি পাৱাৰ -2 ঠিক আছে এনেকে এৰিয়াৰ কাৰণে কি হ'ব ডাইমেনশন L into L মানে কি L square so stressor dimension কিমান হল M L T to the power -2 by L square কিমান হ'ব M L to the power -1 T to the power -2 ঠিক আছে so এইটো হ'ব stressor dimension handwriting বহুত বেয়া দে তেনেকে স্ট্ৰেইনৰ ডাইমেনশন কিমান হ'ব স্ট্ৰেইন মানে কি স্ট্ৰেইন মানে আমি জানো চেঞ্জ ইন লেংথ বাই অৰিজিনেল লেংথ মানে নহয় তো ইয়াতে যেহেতু উপৰে তলে সেম কোৱান্টিটি আছে তো কি হ'ব স্ট্ৰেইন হ'ল ডাইমেনশনলেস কোৱান্টিটি বুঝি পাইছা এতিয়া আমি এটা প্ৰবলেম ডিসকাস কৰিম কোৱেশ্চনটো হ'ল a compound rod is subjected to axial force as shown in the figure find the ratio of stress in the portion AB BC and CD অপশন 4টা দিয়া আছে কোৱেশ্চনটো পঢ়ি আমি কি বুজি পালো তিনিডাল ৰড আছে ডিফাৰেন্ট ডাইমেনশনৰ ইহতে ৰিজিডলি এটা আণ্ডৰ লগত কানেক্ট হৈ কম্পাউণ্ড ৰডটো ফৰ্ম কৰিছে we can see compound ৰডডালৰ ডিফাৰেন্ট পৰ্চনত এক কৰা এক্সিয়াল ফোৰ্সবোৰ দিয়া আছে লগতে এবি বিসি আৰু সিডি পৰ্চনৰ ডায়ামিটাৰ আৰু লেংথ দিয়া আছে আমি ৰডডালত ইনডিউস হোৱা স্ট্ৰেছৰ ৰেশিও উলাব লাগে ঠিক আছে তো আমি প্ৰবলেমটো কেনেকৈ সলভ কৰিম প্ৰথমে ফিগাৰটো আৰু এবাৰ ড্ৰ কৰি লওঁ ঠিক আছে এতিয়া আমি ৰডডালৰ এবি পৰ্চনটো লওঁ আমাক কি দিয়া আছে ফোর্স দিয়া আছে F লেংথ দিয়া আছে এই পৰ্চনটোৰ টুৱাইজ L ডায়ামিটাৰ দিয়া আছে D তোমালোকে যদি মন কৰিছিলা যেতিয়া আমি স্ট্ৰেছৰ কথা ডিসকাস কৰিছিলো স্ট্যাটিক ইকুইলিব্ৰিয়ামৰ কথা মেনশন কৰিছিলো তো এই ৰডডাল যদি ইকুইলিব্ৰিয়ামত থাকিব লাগে এই ৰডডালৰ ইচ এণ্ড এভৰি পৰ্চন ইকুইলিব্ৰিয়ামত থাকিব লাগিব তো এই এবি পৰ্চনত যদি এইফালে ফোর্স F এক্ট কৰি আছে তো ইয়াতো কিমান লাগিব ফোর্স এইফালে F যাতে ব্যালেন্স হয় তো স্ট্রেস কিমান হ'ব এবি পৰ্চনৰ ফোর্স F ডিভাইডেড বাই এরিয়া এইখিনি ডায়ামিটার দিয়া আছে D তো কিমান আহিল এরিয়া পাই D স্কয়ার বাই 4 মানে সিগমাৰ ভ্যালু আহিল এবি পৰ্চনৰ কাৰণে 4F ডিভাইডেড বাই পাই D স্কয়ার কেনেকৈ CD পৰ্চন যদি লওঁ আমাক দিয়া আছে length twice L diameter D force দিয়া আছে এফালে আমাক twice F যদি CD পৰ্চন ইকুইলিব্ৰিয়ামত থাকিব লাগে এইফালে ফোর্স কিমান লাগিব আমাক twice F তো কিমান আহিল স্ট্রেছৰ ভ্যালু ফোর্স কিমান এবাৰ twice F
ডিভাইডেড বাই এৰিয়া কিমান ডায়ামিটাৰ ডি দিয়া আছে তো এৰিয়া কিমান আহিব পাই ডি স্কোয়াৰ বাই 4 মানে CD পৰ্চনৰ ষ্ট্ৰেছ হ'ব 8F ডিভাইডেড বাই পাই ডি স্কোয়াৰ এই BC পৰ্চনটো অলপ ইন্টাৰেষ্টিং হয় BC পৰ্চনৰ আমাক কি দিয়া আছে লেংথ দিয়া আছে L ডায়ামিটাৰৰ ভ্যালু দিয়া আছে কিমান D/2 আৰু ফোর্স আমাক এক্সটার্নাল ফোর্স দিয়া আছে সরি এইফালে আমাক দিয়া আছে টুৱাইজ F আৰু এই সরি দেই এইফালে আমাক ফোর্স দিয়া আছে থ্ৰাইজ F ঠিক আছে তো তোমালোকে যদি এই এবি পৰ্চনৰ এই সেকশনটো চোৱা এই সেকশনটো যদি চোৱা ইয়াত ফোর্স এক কিমান হৈ আছে F যদি ৰডডাল ইকুইলিব্ৰিয়ামত থাকে এই সেকশনটো ইকুইলিব্ৰিয়ামত থাকিব লাগিব তো এইফালে কিমান ফোর্স লাগিব ইয়াক F এইফালে আমাক ফোর্স লাগিব F এইফালৰ ফোর্সটো কোনে প্ৰভাইড কৰিব BC পৰ্চনটোৱে এই সেকশনটোত ফোর্স F প্রভাইড কৰিব যাতে এই সেকশনটো ইকুইলিব্ৰিয়ামত থাকে তো BC পৰ্চনে কিমান ফোর্স দি আছে এইফালে F তেনেকে CD পৰ্চনৰ এই সেকশনটোৰ কাৰণেও BC এ টুৱাইজ F ফোর্স এইফালে দিব যাতে এই সেকশনটো ইকুইলিব্ৰিয়ামত থাকে তো BC পৰ্চনৰ নেট ফোর্স কিমান হল টুৱাইজ F মাইনাস F মানে কিমান হ'ব F আৰু এইফালেও কিমান আহিব F আৰু ফোর্সটো কম্প্ৰেসিভ নেচাৰৰ হ'ব তো স্ট্ৰেছৰ ভ্যালু কিমান আহিব ফোর্স ডিভাইডেড বাই এৰিয়া ফোর্স কিমান আছে এবাৰ F এৰিয়া কিমান হ'ব এবাৰ ডায়ামিটাৰ দিয়া আছে D/2 তো এৰিয়া হ'ব পাই D/2 হোল স্কয়ার ডিভাইডেড বাই 4 মানে কিমান হ'ব 16F বাই পাই ডি স্কয়ার ঠিক আছে এতিয়া আমাক কি সুধিছে সিগমা AB = সিগমা BC = সিগমা CD ৰ ভ্যালু হয়নে সিগমা AB ৰ কাৰণে আমি কিমান পাইছিলো 4F ডিভাইডেড বাই পাই ডি স্কয়ার সিগমা BC ৰ কাৰণে কিমান পালো 16F বাই পাই ডি স্কয়ার সিগমা CD ৰ কাৰণে কিমান পাইছিলো 8F বাই পাই ডি স্কয়ার তো কিমান হ'ব 4 2 1 4 2 1:4:2 তো এনসার কিমান আহিল 1:4:2 আৰু এইটো অপশন বি ঠিক আছে আজিলৈ ইয়াতে সামৰিলো ইয়াৰে নেক্সট ভিডিওটোত ৰৈ যোৱা টপিকখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম